ঘৰ সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ নমস্তে ইণ্ডিয়া মিল্ক ষ্টাৰ্ট ছলিড এভৰি ডে আৰু ইণ্ডিগো পিউ ইনামল এণ্ড ইণ্টেৰিয়ৰ ইমালচনছ আদৰি লোৱা খাবতি পোৱা ৰহনীয়া বুলনিতে হেঙুলীয়া কাষতে আদৰি লোৱা খাবতি পোৱা ৰহনীয়া বুলনিতে হেঙুলীয়া কাষতে সোণালী জীৱন হৃদয়তে হেঁপাহৰে জোনাকৰ ঠিকনা মুঠিতে হৃদয়ৰে গান হেঁপাহৰে মান জোনাকৰ ঠিকনা মুঠিতে উলাহতে সাজু আশাৰ ঘৰ এখনি পলকতে হ'ল বালি ঘৰ আপোনজন বিচাৰি খালো হাবাতুৰি ভাঙিলে মোৰ বালি ঘৰ আপোনালোকে হয়তো জানে স্বাভাৱিক জোৰ জবৰদস্তিকৈ বিয়াত বহোৱা হৈছে এয়া হয়তো কোনো ডাঙৰ কথা নহয় এনেকুৱা ঘটনা আমাৰ সমাজত ঘটিয়েই থাকে বাইদেউ তই আকৌ ভুল কৰিবলৈ গৈছ এই বয়সতহে মানুহক সংগীৰ প্ৰয়োজন যি সন্তানৰ মুখলৈ চাই তই ইমান দিনে ভিনটোক সহ্য কৰিলি সেই সন্তান কিন্তু আৰু তোৰ লগত বেছিদিন নাথাকে তই ভালদৰে জান এখন ঘৰ চলাবলৈ কিমান টকাৰ প্ৰয়োজন আৰু হাছতীয়া ধনখিনিতো তই নিনিয়ে শেষ কৰিলি তাই আপোনাক ডিভোৰ্চ দিব খুজিছে আৰে ভুলটোতো আপোনাৰেই কিয় বাৰে বাৰে পাহৰিব খোজা আপোনাৰ সেই কলা অধ্যায় বাইদেউৰ আগত তুলি ধৰে কিয় জীপাল কৰি তুলিব লাগে ছাৰ আপোনাৰ কি হৈছে আপোনাৰ গাটো বেয়া লাগিছে নেকি ছাৰ কেৱল এটা দুখেই ৰৈ গ'ল মোক কোনেও বুজি নাপালে মানুহৰ কেতিয়াবা কৰা এটা ভুলৰ প্ৰভাৱ গোটেই জীৱন জড়ি থাকে মোৰ চাগে মৃত্যুৰ পাছতো থাকিব ছাৰ ছাৰ কি হৈছে ছাৰ 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 বাইদেউ 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 আহক ছাৰৰ কিবা হৈছে ছাৰ ছাৰ বাইদেউ 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 সোনকালে আহক ছাৰ ছাৰ ৰ'বচোন উঠক ছাৰ প্লিজ 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 স্বভাৱী তুমি বুজা না প্লিজ নাই 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 মই নোৱাৰো বাসু বুজা না স্বভাৱী প্লিজ অকমান
নাই সম্ভৱী মই নোৱাৰো তুমি বুজা না বাসু। সম্ভৱী তুমি বুজাচোন সম্ভৱী খাব নাই, নাই, লাগিব নাই, নাই, তুমি। মই নোৱাৰো সম্ভৱী প্লিজ তুমি বুজা না অকণমান। সম্ভৱী তুমি খোৱা। বুজাচোন তুমি আৰে সম্ভৱী প্লিজ সম্ভৱী না তুমি মোৰ কথাও নুশুনা মই নোৱাৰো গোন্ধাই নাই 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 সম্ভৱী নাই মই নোৱাৰো নাই নোৱাৰো প্লিজ সম্ভৱী প্লিজ ইমান অত্যাচাৰ নকৰিবা মোক প্লিজ বাসু ঠিক আছে আজি লাষ্ট কিন্তু যেতিয়ালৈকে পেটৰ বিষ ভাল নহয় তেতিয়ালৈকে খাব লাগিব লোৱা হ'ব দিয়া কিন্তু ইমান তিতা আয়ুৰ্বেদিক ঔষধ তিতা হ'লেও খাব লাগিব পেটৰ বাবে ভাল খোৱাচোন কি ইমান তিতাৰ পাছত অলপ মিঠা হৈ যাওক নেকি ধেত হেল্ল' ককা 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 মা ককাৰ কি হৈছে বাইদেউ চাচোন কেনেকৈ কবি সেইজন মানুহৰ তোৰ প্ৰতি মৰম নাই বুলি মৰম আছে বাবেইতো দুখ পাইছে তাৰমানে তেওঁৰ এই অৱস্থাৰ বাবে মই কি হ'ল কাৰ ফোন আহিছিল নবীন খুৰা হঠাৎ আজি দেউতা অসুস্থ
ভিনদেউৰ হাৰ্ট এটেক হোৱাৰ আগত মই ফোনত কথা পাতি আছিলোঁ তেওঁৰ লগত। তই ডিভোৰ্চ দিব বিচৰা কথাটো কৈছিলোঁ, আৰু হয়তো সেইটো দুখতে মানুহজনৰ এই অৱস্থা হৈছে। বাইদেউ চাচোন, কেনেকৈ কবি সেইজন মানুহৰ তোৰ প্ৰতি মৰম নাই বুলি? মৰম আছে বাবেইতো দুখ পাইছে। তাৰমানে তেওঁৰ এই অৱস্থাৰ বাবে মই ইমান বছৰে এটা অপ্ৰয়োজনীয় সম্পৰ্কৰ বোজা কঢ়িয়াই লৈ ফুৰিছোঁ, কিন্তু মই এতিয়া আৰু নোৱাৰো। এতিয়া এই বোজা কঢ়িয়াবলৈ মোৰ ইচ্ছাও নাই, শক্তিও নাই। বাইদেউ বাইদেউ ডাক্তৰে কৈছে আৰু খুব বেছি 2 বা 3 দিন, তাৰপিছত আৰু ভিনটোক আমাৰ মাজত নাপাওঁ বাইদেউ। কি হ'ল? কাৰ ফোন আহিছিল? নবীন খুৰা। হঠাৎ আজি? দেউতা অসুস্থ। অন্তিম সময় বুলি কৈছে দেউতাৰ। এতিয়া কি কৰিবা? দেউতাক এবাৰ চাবলৈ বৰ মন গৈছে সম্ভৱী। পুত্ৰ হিচাপে তোমাৰ দায়িত্ব, এইখিনি সময়ত তুমি দেউতাৰ ওচৰত থাকিব লাগে। কিন্তু তেওঁলোকে জানো ভাল পাব? আপুনি মোক ক্ষমা কৰি দিয়ক। আপোনাৰ এই অৱস্থাৰ কাৰণে ময়ে দায়ী। গোটেই জীৱনটো মই আপোনাৰ লগত কাজিয়াই কৰিলোঁ, কিন্তু মই এতিয়া উপলব্ধি কৰিছোঁ মই ভুল আছিলোঁ। দেউতা, অ দেউতা, দেউতা, মা, কি হৈছে দেউতাৰ? মা, দেউতা, অ দেউতা, দেউতা, মা, মা, দেউতাই কিবা ক'ব বিচাৰিছে? বাছক চাব বিচাৰোঁ।
আজি আমি থাকোঁতে দেউতাক তাৰ প্ৰয়োজন হ'ল কিয় আমাতকৈ প্ৰিয়নে সি দেউতাৰ বাবে মই থকালৈকে এইখন ঘৰত সি সোমাব নোৱাৰে বালি ঘৰ বালি ঘৰ বালি ঘৰ মা দেউতাই কিবা ক'ব বিচাৰিছে দেউতা দেউতা কোৱা কিবা ক'ব বিচাৰিছা কোৱা কোৱা দেউতা কোৱা বাসু বাসুক চাব বিচাৰোঁ বাসু 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 পানী বাসু 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 দাদা কিয় উচ্চাৰণ হ'ব তাৰ নাম এইখন ঘৰত ধ্বংস হৈ গৈছে তাৰ বাবে আমাৰ জীৱন মায়ে হাঁহিব পাহৰি গৈছে সুখ শান্তি নাইকিয়া হৈ গৈছে আমাৰ সকলোৰে মাত্ৰ এটা নামৰ বাবে আজি আমি থাকোঁতে দেউতাক তাৰ প্ৰয়োজন হ'ল কিয় আমাতকৈ প্ৰিয়নে সি দেউতাৰ বাবে মই থকালৈকে এইখন ঘৰত সি সোমাব নোৱাৰে ময়ো নিবিচাৰোঁ পুৰণি অতীতৰ সেই কলা ছায়া আমাৰ বৰ্তমানত পৰক তই কৈ দে দেউতাক
তেওঁ যিটো ভাবিছে সেয়া অসম্ভৱ। সমীৰ বাছক ঘৰলৈ অনাৰ সময় আহি গ'ল। সি যদি এইখন ঘৰত প্ৰৱেশ কৰে মই ঘৰৰ পৰা ওলাই যাম। নিজকে চম্ভালা বাচু। সম্ভৱী মই কি কৰোঁ এতিয়া সম্ভৱী মই কি কৰোঁ বালিঘৰ সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া পেডিয়াচিয়ৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ নমস্তে ইণ্ডিয়া মিল্ক ষ্টাৰ্ট ছলিড এভৰি ডে আৰু ইণ্ডিগো পিউ ইনামল এণ্ড ইণ্টেৰিয়ৰ ইমালচনছ